যদি আপুনি সরকারি টয়লেটৰ বাবে এপ্লাই কৰিছিল আপোনাৰ এপ্লিকেশন একসেপ্ট হৈছে নে নাই স্ট্যাটাসটো কেনেকৈ চেক কৰিব পাৰিব আপুনি সরকারি টয়লেটৰ টকা পাবনে নাই কেনেকৈ চেক কৰিব পাৰিব আৰু যদি এতিয়ালৈকে এপ্লাই কৰা নাই কেনেকৈ এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ প্ৰসেস আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যদি আপোনাৰ হাতত এপ্লিকেশনৰ ৰিসিপ্টটো নাই কেনেকৈ ৰিসিপ্টটো ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰসেস আপোনালোকে জানিব পাৰিব ইয়াৰ বাবে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণ লিখি সাৰ্চ কৰি দিব তাৰ পিছত ওপৰত যেটো লিংক দিয়া হৈ আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এটো লিংকৰ ওপৰত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ পৰ্টেলটো ওপেন হৈ যাব অলপ তলফালে আহিব তলত চাওক কেইবাটাও সাৰ্ভিস দিয়া হৈ আছে এটা হল এপ্লিকেশন ফৰ্ম ফৰ ISSL ড্যাশবোৰ্ড আপোনালোকে এটো অপচনৰ ওপৰত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সন্মুখত লগইন হোৱাৰ বাবে এনেকুৱা পেজ ওলাই আহিব আপুনি এপ্লিকেশন কৰাৰ সময়ত যেটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেচন কৰিছিল সেই মোবাইল নম্বৰটো ইয়াত বখুৱাই দিব আৰু গেট OTP ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব OTPটো ইয়াত বখুৱাই দিব আৰু এই ক্যাপচাৰটো ইয়াত বখুৱাই দিব আৰু সিংইনত ক্লিক কৰি দিব তাৰ পিছত এনেকৈ আপোনাৰ সন্মুখত লগইন হৈ যাব লগইন হোৱাৰ পিছত ইয়াত চাক 3 লাইন দিয়া হৈ আছে 3 লাইনত ক্লিক কৰি দিব তাৰ পিছত এনেকৈ আপোনাৰ সন্মুখত দুটা অপচন ওলাই আহিব এটা হল নিউ এপ্লিকেশন আৰু এটা হল বি এপ্লিকেশন যদি আপুনি নতুন এপ্লিকেশন কৰিব বিচাৰে তেনেহলে নিউ এপ্লিকেশনত ক্লিক কৰি নতুন এপ্লিকেশন কৰিব পাৰিব নতুন এপ্লাই কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছো সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া হৈ আছে তাত গৈ আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰে আৰু যদি এপ্লিকেশন ভিউ কৰিব বিচাৰে যদি স্ট্যাটাস চেক কৰিব বিচাৰে বা যদি ৰিসিপ্ট ডাউনলোড কৰিব বিচাৰে তেনেহলে বি এপ্লিকেশনত ক্লিক কৰি দিব যেতিয়া বি এপ্লিকেশনত ক্লিক কৰি দিব এনেকৈ আপোনাৰ এপ্লিকেশন ওলাই পৰিব আপুনি এটো নম্বৰে যিকিটা এপ্লিকেশন কৰিছিল সকলোকিটা এনেকৈ শো কৰিব মই এটো নম্বৰে কেইবাটাও এপ্লিকেশন কৰিছো সেই কাৰণে ইয়াত কেইবাটাও শো কৰিছে যদি আপুনি ডিটেইল চেক কৰিব বিচাৰে তেনেহলে এপ্লিকেশন নম্বৰৰ ওপৰত ক্লিক কৰি দিব এনেকৈ গুটে ডিটেইলছটো ওলাই পৰিব ইয়াত আপোনালোকে চাব পাৰে পাৰ্সোনাল ইনফৰমেশন এড্ৰেছ ইনফৰমেশন বেংক ইনফৰমেশন গুটেখিনি ডিটেইলছ এনেকৈ ওলাই পৰিব আৰু যদি আপুনি স্ট্যাটাস চেক কৰিব বিচাৰে বা ৰিসিপ্ট ডাউনলোড কৰিব বিচাৰে তেনেহলে ইয়াত চাক দিয়া আছে ট্ৰেক স্ট্যাটাস আপোনালোকে ট্ৰেক স্ট্যাটাসৰ ওপৰত ক্লিক কৰি দিব যেতিয়া ট্ৰেক স্ট্যাটাসৰ ওপৰত ক্লিক কৰি দিব এনেকৈ আপোনাৰ স্ট্যাটাসটো ওলাই পৰিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে তলত চাক কেইবাটাও সেটআপ দিয়া হৈ আছে সরকারি টয়লেটৰ টকা পোৱাৰ বাবে এই গুটিকিটা সেটআপ কমপ্লিট কৰিব লাগিব বৰ্তমান গাঁও পঞ্চায়তৰ জৰিয়তে ইয়াৰ ভেৰিফিকেশন চলি আছে যদি আপুনি এপ্লাই কৰিছিল তেনেহলে আপোনাৰ ভেৰিফিকেশন এতিয়া কৰিব গাঁও পঞ্চায়তত নতুন লিষ্ট আহিছে যেতিয়া ভেৰিফিকেশন কমপ্লিট হ'ব আপুনি সরকারি টয়লেটৰ টকা পাব এই স্ট্যাটাসটো আপোনালোকে প্ৰিন্ট আউট কৰি থব পাৰে যেতিয়া ভেৰিফিকেশনৰ বাবে আহিব আপুনি এই স্ট্যাটাসটো দেখুৱাব পাৰিব